এই চাৰি ৰাশিৰ মানুহে 2025ৰ আৰম্ভণিতে পাব গুড নিউজ। তেওঁলোকৰ ৰৈ থকা কামবোৰ হ'বলৈ আৰম্ভ কৰিব। তেওঁলোকৰ চাকৰিত প্ৰমোচন হ'ব, যদি চাকৰি বিচাৰিছিল চাকৰি পাব। এতিয়া আপুনি যদি জানিবলৈ বিচাৰিছে কোন চাৰি ৰাশিৰ মানুহৰনো 2025ৰ আৰম্ভণিতে ভাল দিন আহিব, ভিডিঅ'টো আপোনাৰ বাবে। সকলো মানুহে নিজৰ ভৱিষ্যতটো অৰ্থাৎ আহিবলগীয়া দিনবোৰনো কেনেকুৱা হ'ব এই বিষয়ে জানিবলৈ বিচাৰে। আপুনিও যদি খুব বেছি ইচ্ছুক হৈ আছে আপোনাৰ আহিবলগীয়া দিনবোৰনো কেনেকুৱা হ'ব জানিবলৈ, ভিডিঅ'টো আপোনাৰ বাবে। আপুনি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰিলে, মনিটাইজেশ্যন কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম কোন চাৰি ৰাশিৰ মানুহৰ 2025ৰ আৰম্ভণিতে ভাল দিন আহিবলৈ গৈ আছে। সকলো মানুহে জীৱনত ভাল হোৱাটো বিচাৰে। সকলো মানুহে আশাৰে ৰৈ আছে যে 2025 সমাগত 2025তনো আপোনাৰ দিনবোৰ কেনেকুৱা হ'ব সকলো মানুহে জানিবলৈ ইচ্ছুক, হয়নে? সকলো মানুহে ভাবি আছে যে 2025 আহিছে, মোৰ কাৰণে যাতে আশাৰ বতৰা হৈ আহে বা মোৰ কাৰণে ভাল দিন লৈ আহে। তেনে ক্ষেত্ৰত আপুনি 2025ত কি দিন দেখিব বা কেনেকুৱা হ'ব মই তাৰ বিষয়ে আলোচনা কৰিম। কিন্তু আজি স্পেচিয়েলি চাৰিটা ৰাশিৰ বিষয়ে ক'ম, যিকেইটা ৰাশিয়ে 2025ত ভাল দিন দেখিবলৈ গৈ আছে, তাকো এই বছৰটোৰ আৰম্ভণিতে। তাৰে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আপোনাৰ যদি মেঘ ৰাশি কমেণ্ট কৰি এটা জনাব, কাৰণ 2025ৰ আৰম্ভণিতে মেঘ ৰাশিয়ে ভাল দিন দেখিবলৈ গৈ আছে। দ্বিতীয়টো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰো 2025ৰ আৰম্ভণিৰ পৰাই ভাল দিন আহিবলৈ আৰম্ভ হ'ব। আৰু তৃতীয়টো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ মানুহখিনিৰ কাৰণেও খুব বেছি সুখৰ কথা যে তেওঁলোকৰো 2025ৰ আৰম্ভণিৰ পৰাই খুব ভাল দিন আৰম্ভ হ'বলৈ গৈ আছে। আৰু একেবাৰে শেষত হৈছে মীন ৰাশি। মীন ৰাশিৰ বাবেও 2025টো খুব এটা ভাল বছৰ। তেওঁলোকে আৰম্ভণিৰ পৰাই খুব বেছি এটা পজিটিভ ৰিজাল্ট দেখিবলৈ আৰম্ভ কৰিব। তেওঁলোকৰ যদি কিবা কাম ৰৈ আছিল, যিবোৰ কাম হোৱা নাছিল, হোৱাৰ হয়তো আপুনি আশাও এৰি দিছিল যে এই কামটো জানো মোৰ আৰু হ'ব, কিন্তু সেই কামবোৰ আপোনালোকৰ হ'বলৈ আৰম্ভ কৰিব। আপোনালোকে যদি কিবা চাকৰি কৰি আছে বা যিকোনো ধৰণৰ প্ৰাইভেট জবেই নকৰক, যি জবেই নকৰক কিয়, আপোনালোকৰ প্ৰমোশ্যন হ'বলৈ আৰম্ভ কৰিব। লগতে আপুনি যদি জব বিচাৰি আছে, এতিয়া ধৰক আপোনাৰ কোনো কাম নাই, আপুনি ধৰক নিবনুৱা হৈ আছে কিন্তু আপুনি কাম বিচাৰি আছে, তেনে ক্ষেত্ৰত আপোনাৰ জব ফিক্স হ'ব, আপুনি জব পাব। গতিকে আপোনালোকৰ এই চাৰি ৰাশিৰ কাৰণে 2025ৰ আৰম্ভণিতে খুব ভাল দিন আহি আছে।